নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যদি আপোনালোকে 2018 চনত জিঅ' টেগ কৰিছিলে তেনেহ'লে আপোনালোকৰ নতুন লিষ্টখন আহিছে আৰু কেনেকৈ চাব আপোনালোকক আজিৰ এই ভিডিঅ'ত জনাম। আৰু আজিৰ এই ভিডিঅ'ত মই 4খন জিলাৰ বিভিন্ন ব্লকৰ মই লিষ্টখন দেখুৱাম আপোনালোকক আৰু আপোনালোকে পঞ্চায়তৰ লিষ্টসমূহ চাব পাৰিব বিভিন্ন ব্লকৰ। তো আপোনালোকে ইয়াতে চাব পাৰে এইখিনি জিলাত কোনখন জিলাত কিমান মানে বেনিফিচিয়াৰী লিষ্ট আহিছে। তো ইয়াতে চাওক, আপোনালোকে চাব পাৰে এনেকৈ গোৱালপাৰা 936, বৰপেটা 204, নলবাৰী 179, কামৰূপ 775। তো এনেধৰণে আহিছে। ইয়াতে চাওক লখিমপুৰত আহিছে 1891, ধেমাজিত আহিছে 1301। ঠিক এনেধৰণে মানে গোটেই অসমৰ বহুকেইখন জিলাত এনেকুৱা লিষ্টখন আহিছে, নতুন লিষ্টখন। তো এতিয়া কথা হ'ল আপোনালোকৰ লিষ্টখন আহিছে না অহা নাই। আপুনি যদি লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেনেহ'লে আপোনালোকে চেক কৰিব পাৰিব। মই পোনপ্ৰথমে আপোনালোকক দেখুৱাম, মই ধেমাজি জিলাৰ দেখুৱাম। যদিহে আপুনি ধেমাজি জিলাৰ হয় ইয়াতে বৰদলনি ব্লকৰ মই দেখুৱাম। চাওক, যদিহে আপুনি বৰদলনি ব্লকৰ হয় তেনেহ'লে ইয়াতে চাব পাৰিব। চাওক, মই এতিয়া দেখুৱাইছোঁ ধেমাজি জিলাৰ বৰদলনি ব্লকত কিমান আহিছে টোটেল বেনিফিচিয়াৰী অৰ্থাৎ PMY ঘৰ আহিছে 147 আহিছে। আৰু এই লিষ্টখন হৈছে 2024-25 বৰ্ষৰ লিষ্ট। তো আপোনালোকে ইয়াতে চাব পাৰে। যদিহে আপুনি বৰদলনি ব্লকৰ আণ্ডাৰত হয় তেনেহ'লে মই ইয়াতে দেখুৱাম এটা পঞ্চায়তৰ। চাওক, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই পঞ্চায়তটো যিটো পঞ্চায়তৰ ইতিমধ্যে নতুনকৈ লিষ্ট আহিছে। তো এইটো হৈছে উখমাটি পঞ্চায়ত। চাওক, এইটো হৈছে পঞ্চায়ত নামটো উখমাটি আৰু এইটো চাইডত ভিলেজ। আৰু ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইফালে বেনিফিচিয়াৰী নাম। এইখিনি মই হাইড কৰি ৰাখিছোঁ কাৰণ কিয় মই শ্ব' কৰিব নোৱাৰোঁ এইখিনি। আৰু এই লিষ্টখন চেংচন হৈছে। চাওক, আপোনালোকে এইটো চাইডত চাব পাৰে ডেট আৰু ক্ৰেডিট লিখা আছে। তো ইয়াতে 5/7/2024 অৰ্থাৎ আপোনালোকে জানে যে 5 তাৰিখ জুলাই মাহৰ 5 তাৰিখে এই লিষ্টখন চেংচন হৈছে। তো ইয়াতে যিমানবোৰ আছে নাম, যিমান বেনিফিচিয়াৰী আছে সকলোৰে চেংচন হৈছে 5 জুলাইত 2024। সেয়ে মই এই লিষ্টখন দেখুৱালোঁ আপোনালোকক। যদিহে আপোনালোকৰ নাম আছে আপোনালোকে লাভ কৰিব 2024-25 বৰ্ষৰ যিটো নেকি PMY হাউচ অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তো এতিয়া মই বেলেগ এটা ডিষ্ট্ৰিক্টৰ দেখুৱাম আপোনালোকক। চাওক, ইয়াতে মই এটা বেলেগ ডিষ্ট্ৰিক্টৰ দেখুৱাব লৈছোঁ। এতিয়া আহিছোঁ মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। চাওক, ইয়াতে আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু ব্লকটো হৈছে খোৱাং। তো মই ইয়াৰ দেখুৱাম আপোনালোকক। চাওক, ইয়াতে লিষ্টখন আহিছে খোৱাং ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ খোৱাং ব্লকৰ আণ্ডাৰত কিমানটা ঘৰ আহিছে। চাওক, ইয়াতে লিখা আছে ওপৰত 30টা ঘৰ আহিছে, কেৱল মাত্ৰ 30টা আহিছে ডিব্ৰুগড় খোৱাং ব্লকৰ আণ্ডাৰত। তো এতিয়া মই ইয়াতে আপোনালোকক দেখুৱাম। চাওক, এইখিনি হৈছে পঞ্চায়ত নাম। ইয়াতে পঞ্চায়ত বিভিন্ন পঞ্চায়ত আছে আৰু এইটো হৈছে ভিলেজ নাম। তো এই পঞ্চায়তৰ যিসমূহ ভিলেজ আছে আৰু ভিলেজৰ বেনিফিচিয়াৰী আছে তেখেতসকলৰ চাওক ইয়াতে চেংচন হৈছে 19/6/2024 অৰ্থাৎ জুন মাহৰ 19 তাৰিখে এই লিষ্টখন চেংচন হৈছে। তো আপোনালোকে এনেধৰণে যদি আপোনালোকৰ লিষ্টসমূহ চাব বিচাৰে চাব পাৰিব। তো মই পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণভাৱে কেনেধৰণে চাব লাগিব সেয়া দেখুৱাম। এতিয়া চাওক, ইয়াতে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দেখুৱাইছোঁ মই। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ডিমু ব্লকৰ আণ্ডাৰত দেখুৱাইছোঁ মই। ইয়াতে চাওক, ব্লক হয় ডিমু আৰু ডিষ্ট্ৰিক্ট শিৱসাগৰ। আৰু ইয়াতে চাওক 80 আছে বেনিফিচিয়াৰী লিষ্ট অৰ্থাৎ ঘৰ আহিছে 80টা। তো এতিয়া মই লিষ্টখন দেখুৱাইছোঁ। চাওক, ইয়াতে এয়া হৈছে এইটো চাইডত পঞ্চায়ত নাম আৰু এইটো হৈছে ভিলেজ নাম আৰু এইখিনি মই হাইড কৰি ৰাখিছোঁ যিখিনি ID আৰু বেনিফিচিয়াৰী নামটো। তো এইটো চাইডত আপোনালোকক দেখুৱাম মই ৰাইট চাইডত। তো ইয়াতে চাব পাৰে 24/6/2024 অৰ্থাৎ এই লিষ্টখনো জুন মাহৰ 24 তাৰিখে চেংচন হৈছে। তো এনেধৰণে আপোনালোকেও আপোনালোকৰ যিটো নেকি লিষ্ট চাব বিচাৰিলে চাব পাৰিব। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ কৈছোঁ, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ দেখুৱাম কেনেধৰণে আপোনালোকৰ যদি লিষ্টত নাম আছে চাব বিচাৰে। এতিয়া আহিছে চাওক শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। তো ইয়াতে শোণিতপুৰ বালিপৰা ব্লকৰ আণ্ডাৰত যিখিনি বেনিফিচিয়াৰী ঘৰ পাব সেইখিনি মই দেখুৱাইছোঁ। চাওক, ইয়াতে পুৰ ডিষ্ট্ৰিক্ট, এয়া হৈছে ব্লক বালিপৰা আৰু এইখিনি ID নম্বৰ আপোনালোকে দেখিছে। আৰু ইয়াতে চাওক 192 ঘৰ আহিছে। তো এইখিনি নতুন ঘৰ হয়। আৰু এতিয়া আপোনালোকৰ কাৰ নামত আছে মই এইখিনি দেখুৱাম। তো 192 ঘৰ যিহেতু আহিছে নহয় জানো, এতিয়া বেনিফিচিয়াৰী লিষ্টটো মই ইয়াতে দেখুৱাইছোঁ। চাওক, এইখিনি হৈছে পঞ্চায়ত নাম আৰু এইটো হৈছে ভিলেজ নাম। তো ইয়াতে এইখিনি হাইড কৰা আছে, মই যিহেতু ব্লাৰ কৰি ৰাখিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। তো তাৰপিছত ইফালে আহিছে চাওক 6/2024। তো এইখিনি জুন মাহৰ 27 তাৰিখে চেংচন হৈছে এই লিষ্টখন। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে নহয় জানো। যদিহে আপোনালোকৰ জিলাৰ আপোনালোকৰ ব্লকৰ থ্ৰুৱেদি যিটো নেকি পঞ্চায়তত লিষ্টটো আহে সেই লিষ্টখন যদি আপোনালোকে নাম আছে নে নাই চাব বিচাৰে তেনেহ'লে কেনেদৰে চাব লাগিব মই নেক্সট এটা পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'ত মই কেৱল 4খন জিলাৰহে দেখুৱালোঁ। সেই 4খন জিলা আপোনালোকে নিশ্চয় দেখিলে নহয় জানো, সকলো জিলাৰে মই দেখুৱাইছোঁ, এটা এটাকৈ ব্লকৰ দেখুৱাইছোঁ। তো সেয়েহে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতেই ক'ব পাৰে যে এয়া ফেক ভিডিঅ' হয়, কিন্তু আপোনালোকে নিশ্চয় জানে মই 29 তাৰিখত এই ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। এয়া কোনো ফেক নহয়, সম্পূৰ্ণ নতুন লিষ্ট আহিছে। পৰৱৰ্তী ভিডিঅ'ত মই নিশ্চয় দেখুৱাম কেনেধৰণে আপোনালোকে চাব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানে, নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম।